আপোনালৈ বহুত বহুত ঠিক আছে অ'কে অ'কে থেংক ইউ হ'ব এতিয়া আপুনি সৈন্যাদিতে যাব আজি মই হাজো শুৱালকুছি সমষ্টিলৈ আহিছিলোঁ বিশেষভাৱে আমি আমাৰ পাৰ্টিৰ ফালৰ পৰা এটা ডাইৰেকশ্যনো দিছিলে যে আমি বুথে বুথে গৈ মণ্ডলে মণ্ডলে গৈ যিটো ভোটৰ নতুন ড্ৰাফ্ট লিষ্ট যিখন ওলাইছে এই লিষ্টখনৰ ক্ষেত্ৰত দেখা গৈছে যে বহুত জেনুইন মানুহৰ ভোটৰ নাম কাটা গৈছে যোৱাকালি আপোনালোকে দেখিছে যে বৰক্ষেত্ৰী সমষ্টিত প্ৰায় 17,000 মানুহৰ নাম কৰ্তন হৈছে তাতে পঞ্চায়ত সভাপতি হৈ 5 বছৰ কাৰ্যকাল কাম কৰিলে তেওঁৰ নাম আৰু তেওঁৰ পৰিয়ালৰ নাম কাটা গৈছে আৰু গুৱাহাটী এটা সমষ্টিত মানে ভাড়া ঘৰত মালিকে গম নাপায় যে সেই ভাড়া ঘৰত মানে প্ৰায় 22 জন নতুন মানুহৰ নাম সোমালে কিন্তু মালিকে গম নাপায় যে এই নামবিলাক কেনেকৈ সোমালে সো এনেকুৱা বিসংগতি বহুতবোৰ হৈছে আৰু সেইকাৰণে মই আহিছিলোঁ যে আমাৰ হাজো শুৱালকুছি সমষ্টিত আমাৰ যিবোৰ কৰ্মী আছে আমাৰ মণ্ডল কংগ্ৰেছ তেওঁলোকে ভালকে এইবিলাক নিৰীক্ষণ কৰিছে না নাই আৰু ইতিমধ্যে আপোনালোকে জানে যে আজি কিছু মাহ আগৰ পৰাই আমি বিএলএ নিযুক্তি দিছিলোঁ দলৰ ফালৰ পৰা আৰু এই বিএলএ সকলৰ দায়িত্ব যে তেওঁলোকে বুথে বুথে গৈ ঘৰে ঘৰে গৈ চাব লাগে যে ভোটাৰ লিষ্টত তেওঁলোকৰ নামটো আছে নে নাই সো এই কামটো তেওঁলোকে কেনেকুৱাকৈ কৰি আছে বা ইয়াত আমাৰ কিবা সাপোৰ্ট লাগে নেকি আমাৰ দলৰ তৰফৰ পৰা বা আমাৰ পৰা আমি সেইখিনি তেওঁলোকৰ লগত কথা পাতিব আহিছিলোঁ আৰু মই দেখিছোঁ যে তেওঁলোকে কামখিনি ঠিকে কৰি আছে কিছু সরকারে কর্তন করে লাভ কি হয়েছে ভারতীয় নাগরিকক যেন হারাশাস্তি করা না কৰ্তন কৰিব লাভ কি মানে তেওঁলোকে এটা ৰাজনৈতিক উদ্দেশ্য চৰকাৰখনে যদিও তেওঁলোকে ঢোকঢাল বজাই আছে যে আমি বহুত কাম কৰিছোঁ ৰাইজে আমাক স্বইচ্ছাৰে ভোট দিব তেওঁলোকৰতো নিশ্চয় সন্দেহ আছে সেইকাৰণে তেওঁলোকে এনেকুৱা এটা পদ্ধতি লৈছে যিটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে কাৰণ আপোনালোকে জানে যে ভাৰতৰ গণতন্ত্ৰই এটা ৰাইজক অধিকাৰ দিছে সেইটো ভোটৰ অধিকাৰ আৰু যাৰ দ্বাৰা আমি ভাৰতীয় যে নাগৰিক সেইটো এটা প্ৰমাণ আৰু যদি ভাৰতৰ নাগৰিকৰ যদি ভোটৰ অধিকাৰটোৱে কৰ্তন হৈ যায় তেতিয়া তেওঁ নাগৰিক হিচাপে তেওঁৰ কি অস্তিত্ব থাকিব সেইকাৰণে মই ভাবোঁ যে সেইটো কৰিব নালাগে বা কৰা উচিত নহয় লাভ লোকচান এতিয়া আজিৰ তাৰিখত তেওঁলোকে ভাবিছে লাভ হৈছে আৰু এইটো লোকচানো হৈ যাব পাৰে ৰাইজে যেতিয়া বেয়া পাব সেইটোতো অলৰেডি আমি প্ৰেক্টিকেলি দেখাই পালোঁ নিশ্চিতভাৱে তেনেকুৱা ডাইৰেকশ্যন আছে যিটো অখিল গগৈ ডাঙৰীয়াই কৈছে আৰু সেইটো অখিল গগৈ ডাঙৰীয়াই কৈছে কাৰণে আমি ৰিয়েক্ট কৰিছোঁ এনেকুৱা নহয় ফিল্ডত আমি দেখা পাইছোঁ যে ভোট ইয়াৰ আগত ৰাহুল গান্ধী অলৰেডি হৰিয়ানাৰ ক্ষেত্ৰত তেওঁ প্ৰমাণ সহকাৰে কৈ দিছে যে মহাৰাষ্ট্ৰ হৰিয়ানাত কি কৰিলে এইবিলাক প্ৰমাণ সহকাৰে কৈ দিলে সো আৰু ফিল্ডত আমি দেখাও পালোঁ যে যোৱাকালি যেনেকৈ আপুনি প্ৰতিদিন টাইম বা এনেকৈ কেইটামান চেনেলে কৰিছে যে বৰক্ষেত্ৰী সমষ্টিত প্ৰায় 17,000 ভোট কৰ্তন হৈছে নিশ্চিতভাৱে তেনেকুৱা তেওঁলোকৰ ডাইৰেকশ্যন আছে সেইকাৰণে এইটো হৈ আছে চৰকাৰে মই বদমাচি মানে কি চৰকাৰে এনেকুৱা কিছুমান কাম কৰিব উচিত নহয় মই ভাবোঁ পাব্লিকে ৰিপ্লাইটো দিবতো পাব্লিকে দিব সেইকাৰণে আমি পাব্লিকৰ অপেক্ষাত আছোঁ আমি সঠিক কথাখিনি ৰাইজৰ ওচৰত দাঙি ধৰিছোঁ পাব্লিকে মেণ্ডেট দিব নিৰ্বাচনত তেওঁলোকৰ পাৰ্টীয়ে আমাক আমি দলৰ কৰ্মী হিচাপে আমাক দলে যি দায়িত্ব দিয়ে সেইটো আমি পালন কৰোঁ আৰু দলে যদি আমাক যোগ্য বুলি ভাবে নিশ্চয় বিবেচনা কৰিব আৰু অকল দলে আমাক এনেকুৱা নহয় যে আমাক কাৰোবাক যাক ভাল লাগে তাকে টিকেট দিয়ে আমাৰ সাৰ্ভে ৰিপৰ্ট হয় সাৰ্ভে ৰিপৰ্টত যাক পাব্লিকে গ্ৰহণ কৰে নিশ্চিতভাৱে ৰিপৰ্টত সেইটো ৰিফ্লেক্ট হ'ব আৰু সেই হিচাপে দলে টিকেট দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত